পাঁচটা আমার নিজের ভালো লাগিছে বিজলি বাতি হিসাবে বৃহত্তর চিরাং জিলা রামনবমী উদযাপন কমিটি আজি বিজলীলৈ উদযাপন কৰাৰ কাৰণে পূজা চলাইছে। উদযাপন কমিটিৰ আজি লাই খুঁটা স্থাপন কৰা হ'ল। এই লাই খুঁটা স্থাপন কৰাৰ মুহূৰ্তত উপস্থিত বিশেষকৈ জিলা কমিটিৰ সকলো ইয়াত উপস্থিত আছে। ইতিমধ্যে লাইট খুঁটা স্থাপন কৰা হ'ল। মই কামনা কৰোঁ যে অহা যিহেতু 6 আৰু 7 তাৰিখ এপ্ৰিলত হ'বলৈ গৈ আছে, গতিকে শৃংখলা পদ্ধতিৰে আমাৰ বিজলীবাসী ৰাইজে স্বাগতম জনাইছে। নিশ্চয় এই উদযাপনখন ভালদৰে আমি পৰিচালনা কৰিব পাৰিম বুলি আশা কৰিছে। ৰাইজে সহায় আগবাঢ়িছে। আমি মিউনিচিপাল বা বিভিন্ন সমাজকৰ্মীসকলে ইয়াতে জড়িত হৈ আছে। গতিকে আশা ৰাখোঁ খুব সুন্দৰকৈ এই উদযাপন পাৰ হৈ যাম, মই এইখিনি আশা ৰাখিছোঁ। আজি 24 মাৰ্চ তাৰিখে আমাৰ আগন্তুক বৃহত্তৰ চিৰাং জিলা ৰামনৱমী উদযাপন সমিতিৰ উদ্যোগত হ'বলগীয়া 6 আৰু 7 এপ্ৰিল তাৰিখে যিটো বিশাল ৰামনৱমীৰ আয়োজন কৰা হৈছে, তাৰে আজি আমি লাইট খুঁটা স্থাপন কৰিলোঁ। আৰু লাইট খুঁটা স্থাপন কাৰ্যসূচীত আমাৰ মাজত মুখ্য অতিথি উপস্থিত থাকে আমাৰ বিজনী টাউন কমিটিৰ প্ৰেচিডেণ্ট পুলিচৰ গোহাৰি ডাঙৰীয়া। লগতে আজি এই মঞ্চৰ পৰা এইখিনি সকলো চিৰাং জিলাবাসী এইখিনি বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ যিটো কাৰ্যসূচী আমি হাতত লৈছোঁ, সকলোৰে সহায় সহযোগিতাৰে আগবাঢ়ি গৈ আছে। হিন্দু সনাতনী ৰাইজে যিদৰে সহায় সহযোগিতা আগবঢ়াই আছে, তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সনাতনী ৰাইজসকলে যিমানখিনি সহায় আমাক আগবঢ়াই যাব, আমি এই প্ৰতিফলনে আমি আমাৰ যিটো উৎসৱ আমি সমাপন কৰিম। লগতে আমি যিসকলে আমাক এতিয়ালৈকে সহায় সহযোগিতা কৰিছে, তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহুতো সনাতনী হিন্দু ৰাইজে আমাক সহায় সহযোগিতা কৰি আছে আৰু আগন্তুক দিনতো কৰি থাকিব। তাৰ কাৰণে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে আগবাঢ়ি আহিবলৈ আৰু সুশৃংখলভাৱে আমাৰ এই অনুষ্ঠানটো সমাপন কৰিবলৈ সকলোকে ধন্যবাদ আন্তৰিক আহ্বান জনাইছোঁ। পাঁচটা আমার নিজের ভাল লাগিছে বিজলি বাতি হিসাবে বৃহত্তর চিরাং জিলা রামনবমী উদযাপন কমিটি আজি বিজলীলৈ উদযাপন কৰাৰ কাৰণে পূজা চলাইছে। উদযাপন কমিটিৰ আজি লাই খুঁটা স্থাপন কৰা হ'ল। এই লাই খুঁটা স্থাপন কৰাৰ মুহূৰ্তত উপস্থিত বিশেষকৈ জিলা কমিটিৰ সকলো ইয়াত উপস্থিত আছে। ইতিমধ্যে লাইট খুঁটা স্থাপন কৰা হ'ল। মই কামনা কৰোঁ যে অহা যিহেতু 6 আৰু 7 তাৰিখ এপ্ৰিলত হ'বলৈ গৈ আছে, গতিকে শৃংখলা পদ্ধতিৰে আমাৰ বিজলীবাসী ৰাইজে স্বাগতম জনাইছে। নিশ্চয় এই উদযাপনখন ভালদৰে আমি পৰিচালনা কৰিব পাৰিম বুলি আশা কৰিছে। ৰাইজে সহায় আগবাঢ়িছে। আমি মিউনিচিপাল বা বিভিন্ন সমাজকৰ্মীসকলে ইয়াতে জড়িত হৈ আছে। গতিকে আশা ৰাখোঁ খুব সুন্দৰকৈ এই উদযাপন পাৰ হৈ যাম, মই এইখিনি আশা ৰাখিছোঁ। আজি 24 মাৰ্চ তাৰিখে আমাৰ আগন্তুক বৃহত্তৰ চিৰাং জিলা ৰামনৱমী উদযাপন সমিতিৰ উদ্যোগত হ'বলগীয়া 6 আৰু 7 এপ্ৰিল তাৰিখে যিটো বিশাল ৰামনৱমীৰ আয়োজন কৰা হৈছে, তাৰে আজি আমি লাইট খুঁটা স্থাপন কৰিলোঁ। আৰু লাইট খুঁটা স্থাপন কাৰ্যসূচীত আমাৰ মাজত মুখ্য অতিথি উপস্থিত থাকে আমাৰ বিজনী টাউন কমিটিৰ প্ৰেচিডেণ্ট পুলিচৰ গোহাৰি ডাঙৰীয়া। লগতে আজি এই মঞ্চৰ পৰা এইখিনি সকলো চিৰাং জিলাবাসী এইখিনি বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ যিটো কাৰ্যসূচী আমি হাতত লৈছোঁ, সকলোৰে সহায় সহযোগিতাৰে আগবাঢ়ি গৈ আছে। হিন্দু সনাতনী ৰাইজে যিদৰে সহায় সহযোগিতা আগবঢ়াই আছে, তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সনাতনী ৰাইজসকলে যিমানখিনি সহায় আমাক আগবঢ়াই যাব, আমি এই প্ৰতিফলনে আমি আমাৰ যিটো উৎসৱ আমি সমাপন কৰিম। লগতে আমি যিসকলে আমাক এতিয়ালৈকে সহায় সহযোগিতা কৰিছে, তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহুতো সনাতনী হিন্দু ৰাইজে আমাক সহায় সহযোগিতা কৰি আছে আৰু আগন্তুক দিনতো কৰি থাকিব। তাৰ কাৰণে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে আগবাঢ়ি আহিবলৈ আৰু সুশৃংখলভাৱে আমাৰ এই অনুষ্ঠানটো সমাপন কৰিবলৈ সকলোকে ধন্যবাদ আন্তৰিক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।